জুবিনৰ জীৱনী মই লিখিলোঁ, এই কথাটো এটা ৰেকৰ্ড হ'ল। বোধহয় পৃথিৱীত কোনো বাপেকে পুতেকৰ জীৱনী লিখা নাই। আৰু এতিয়ালৈকে জুবিনৰ জীৱনৰ ওপৰত যিমান কিতাপ লিখাছে, অনেক কিতাপ লিখা হ'ল, মই বজাৰত দেখিছোঁ, কিন্তু এখনতো সেই দেশটো নাই য'ত যিখন কিতাপ পঢ়িলে জুবিন বোলা মানুহটোৰ কলিজালৈকে চাব পাৰি। সেই বস্তুটো কিতাপবোৰত নাই। এজন মানুহে এতিয়া চেষ্টা কৰি আছে বৰপেটাত জুবিনৰ ওপৰত ফুল লেংথ জীৱনী এটা লিখিবলৈ। মোৰ লগত আহি আলোচনা কৰে। মই কওঁ যে 2009 চনলৈকে জুবিনৰ বিষয়ে মই যি লিখিলোঁ, ইয়াৰ পিছত কিতাপ লিখিলে এইখন নচলিব আৰু মানুহে ভাল নাপাব। আপুনি 2009 চনৰ পিছৰখিনি জুবিনক লিখক, সেইখিনিৰ বিষয়ে খুব কম মানুহে খুব ভালকৈ জানে কথা। আৰু জুবিনক সমালোচনা কৰা, জুবিনক এনেধৰণৰ সমালোচনাৰ কথা নহয়। ধৰক আৰ্ট, গান ইত্যাদিত কিবা কথাত কেতিয়াবা মই মোৰ মন্তব্য, মোৰ দৃষ্টিভংগী এটা তাৰ আগত প্লেচ কৰোঁ আৰু এইটো কথা কৈ দিওঁ যে মোৰ মনত যিটো খেলালে এইটো ভৱিষ্যতৰ কথা। সেইটো কথা যদি তুমি হয় বা সত্য বুলি ভাবা, ফ'ল' কৰিবা। যদি নেভাবা সত্য বুলি, ফ'ল' নকৰিবা। কিন্তু মই মোৰ কৰ্তব্য কৰিলোঁ। মই তোমাক ক'ব লাগে, সৰুখিনিক, মোৰ ল'ৰা ছোৱালী বা ওচৰ চুবুৰীয়া সকলোকে কথাখিনি মই কৈ দিওঁ। বছ, মোৰ দায়িত্ব সিমানতে শেষ। কথা ক'বলৈ বিশেষ একো নাই, কাৰণ পাপুৱে মোক জন্ম দিছে আৰু গোটেই মোৰ জীৱন যাত্ৰাটোত মই জুবিন গাৰ্গ হোৱালৈকে মোক ঠেলি দিয়া মানুহটো হৈছে পাপু আৰু মা। অভিয়াছলি মাও আছিলে। আৰু এতিয়া সমালোচনাৰ কথা সমীৰে কৈছে। হয়, কিতাপখনৰ বাবে মোক আলোচনাও কৰিছে, সমালোচনাও কৰিছে। সেইটো কাৰণে ধন্যবাদ, কাৰণ মই দুইটা বস্তু ভাল পাওঁ। আৰু অসমত আচলতে মই এটা ক'বলৈ গ'লে, মই আজিলৈকে ইমান বছৰ গান গালোঁ, 25 বছৰ গান গালোঁ, চিনেমা কৰিলোঁ, ভালকৈ কোনো আলোচনা কৰিব নাজানে, কোনো সমালোচনা কৰিব নাজানে। কথাটো সেইটো। আৰু মই দুইটা বস্তুৱে ভাল পাওঁ। মই সদায় কওঁ যে আই এম লাইক ৱাটাৰ। এতিয়া পানীটো নহ'লেও নহয় নহয়, পানী বাঢ়িলেও গালি খাব লাগে, পানী শুকালেও গালি খাব লাগে, কিন্তু পানীটো দৰকাৰ সদায়। চ' বি লাইক ৱাটাৰ মাই ফ্ৰেণ্ড। থেংক ইউ। জুবিনৰ জীৱনী মই লিখিলোঁ, এই কথাটো এটা ৰেকৰ্ড হ'ল। বোধহয় পৃথিৱীত কোনো বাপেকে পুতেকৰ জীৱনী লিখা নাই। আৰু এতিয়ালৈকে জুবিনৰ জীৱনৰ ওপৰত যিমান কিতাপ লিখাছে, অনেক কিতাপ লিখা হ'ল, মই বজাৰত দেখিছোঁ, কিন্তু এখনতো সেই দেশটো নাই য'ত যিখন কিতাপ পঢ়িলে জুবিন বোলা মানুহটোৰ কলিজালৈকে চাব পাৰি। সেই বস্তুটো কিতাপবোৰত নাই। এজন মানুহে এতিয়া চেষ্টা কৰি আছে বৰপেটাত জুবিনৰ ওপৰত ফুল লেংথ জীৱনী এটা লিখিবলৈ। মোৰ লগত আহি আলোচনা কৰে। মই কওঁ যে 2009 চনলৈকে জুবিনৰ বিষয়ে মই যি লিখিলোঁ, ইয়াৰ পিছত কিতাপ লিখিলে এইখন নচলিব আৰু মানুহে ভাল নাপাব। আপুনি 2009 চনৰ পিছৰখিনি জুবিনক লিখক, সেইখিনিৰ বিষয়ে খুব কম মানুহে খুব ভালকৈ জানে কথা। আৰু জুবিনক সমালোচনা কৰা, জুবিনক এনেধৰণৰ সমালোচনাৰ কথা নহয়। ধৰক আৰ্ট, গান ইত্যাদিত কিবা কথাত কেতিয়াবা মই মোৰ মন্তব্য, মোৰ দৃষ্টিভংগী এটা তাৰ আগত প্লেচ কৰোঁ আৰু এইটো কথা কৈ দিওঁ যে মোৰ মনত যিটো খেলালে এইটো ভৱিষ্যতৰ কথা। সেইটো কথা যদি তুমি হয় বা সত্য বুলি ভাবা, ফ'ল' কৰিবা। যদি নেভাবা সত্য বুলি, ফ'ল' নকৰিবা। কিন্তু মই মোৰ কৰ্তব্য কৰিলোঁ। মই তোমাক ক'ব লাগে, সৰুখিনিক, মোৰ ল'ৰা ছোৱালী বা ওচৰ চুবুৰীয়া সকলোকে কথাখিনি মই কৈ দিওঁ। বছ, মোৰ দায়িত্ব সিমানতে শেষ।